ল'ৰা ছোৱালীকেইটাক কৈছে আৰু তহঁতি সন্মুখত মানে দুখ কৰি নাথাকিবি, তহঁতক দুখত দেখিলে মই তহঁতক এৰি থৈ যাবলৈ বৰ কষ্ট হ'ব, তহঁতি মোৰ চকুৰ আগৰ পৰা অকণমান সময় আঁতৰি দে, মই গুচি যাওঁ। আজি মনটো একেবাৰে ভাল লগা নাই। আজিৰ দিনটো আমাৰ বাবে আছিলে এক অভিশপ্ত দিন। আজিৰ দিনটো কথাবোৰ আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি জীয়াই থাকোঁ। আজিৰ দিনটোতে আমাৰ বাইদেউক ভগৱানে আমাৰ পৰা কাঢ়ি লৈ গৈছিলে। সেইদিনাখন 9 তাৰিখ আছিল। আমাৰ দেউতাই কেঁচাই খাতি খালত বাবু পূজাত দোকান দিবলৈ কলপাত চলপাত কাটি আছিল। আমাৰ দেৱহতো আছিল আৰু বলনেও মানে দেউতাৰ লগত যাবলৈ সাজু হৈ আছিল। যিমান বতাহ বৰষুণ শিল ধুমুহা আহক মানে সকলোৰে মাজতে বাইক এবাৰ চাবলৈ আমি যাওঁ, কিবা এটা দিবলৈ যাওঁ। আৰু সেইদিনাখন কিন্তু কোনেও যাব নহ'লে। দেউতাও বাইহঁতৰ ঘৰৰ পদূলি মুখতে আহিলে, মাত নলগালে। দেৱও গ'ল, বলেনো গ'ল, ময়ো গ'লোঁ। আমি কোনেও মানে সেইদিনা বাইক মাত লগাব নহ'ল। কিয় নহ'ল সেই কথাটো আজিও মানে যেন ভগৱানে আমাক পাহৰাই দিছিল নেকি। আজি তহঁতি তাইৰ ঘৰলৈ নাযাবি। আৰু তাই ঠিকে আছিল, আগতে বেমাৰ আছিল বাৰু, তাই হাৰ্টৰ বেমাৰ আছিল, লগতে মাজতে তাই টিউমাৰ হৈ গৈছিল আৰু বেমাৰত ভুগিছিল তাই বহুত দিন। তথাপিও ভাল পাই গৈছিল, সুস্থ হৈছিল, দেখিবলৈও ধুনীয়াজনী হৈ আহিছিল। আমি ভাবিছিলোঁ যে তাই সুস্থ হৈ গ'ল আৰু চিন্তা নাই, ভাল হৈ গ'ল বুলিয়ে ভাবিছিলোঁ। আৰু খুব ধুনীয়াকৈ আছিলে। সেইদিনাখন মানে সিহঁতৰ ঘৰত, সিহঁতৰ শাহু শহুৰ ঘৰত মানে ন খুৱাইছিল আৰু ন খোৱাৰ কাৰণে তাই নিজৰ ঘৰখনতো গোটেই ঘৰখন মচি কুচি চাফ চিকুণ কৰিলে, কাঁহী বাতিবিলাকো ধুলে। আৰু তাই বেমাৰো নাছিল সেইদিনা, ভালে আছিল। তাৰপাছত এনেকৈ কাম বন কৰি মেলি যেতিয়া সন্ধিয়া হ'ল, সন্ধিয়া সময়ত মানে তাইৰ গাটো ভাল নলগা হ'ল। আৰু গাটো ভাল নলগা হোৱাৰ খবৰটো মানে সন্ধিয়া সময়ত আমালৈ ফোন আহিলে যে ক'লে বাই গাটো ভাল নাই বুলি। আৰু মাজে সময়ে তাই বেমাৰ হৈ থাকে। আমি ভাবিলোঁ নৰ্মেল বেমাৰ চাগে, ভাল হৈ যাব। তাৰপাছতে সন্ধিয়া হ'ল, মই আৰু বাই বেমাৰ বুলি ক'লে মোৰ বুকুখন অকণমান কঁপি উঠে, কাৰণ মাজে মাজে বেমাৰ হৈ থাকে। মই বহুতবাৰ আগতেও মেডিকেল চেডিকেল লৈ যাওঁ। আৰু সেইদিনা বেমাৰ বুলি কোৱাৰ লগে লগে মোৰ মানে বুকুখন বিষ এটা ভয় লাগিছে। আৰু তাই বেমাৰ বুলি ক'লে ভয় লাগে আচলতে, বেমাৰ পৰি পৰি থাকে। আৰু তথাপিও ভাবিলোঁ যে ইমান ডাঙৰ বেমাৰ নহয় চাগে। তথাপিও মই যাবলৈ ওলালোঁ, মানে বাই কি হৈছে চাব যাওঁ বুলি। গধূলি 7:30 বাজিছে, তেতিয়া আন্ধাৰ হ'ল আৰু যাব ওলালোঁ। তেতিয়া আমাৰ হিমাংশুক সৰু মানে হিমাংশুৱে ক'লে, কান্দিলে, বহুত কান্দিছে, ই মোক যাবই নিদিয়ে। আৰু সন্ধিয়াখন তাক লগত লৈ নাযাওঁ বুলি মই নগ'লোঁ। তাৰ মাক ক'লোঁ যে মায়ে যাগৈ যা। আমাৰ সৰু ভনী মানুহটো আছিলে, সৰু ভনী মানুহটোৱে মানে মাক বাইহঁতৰ ঘৰত থৈ আহিলে। তাৰপাছত সি ঘূৰি আহিলে, আমি ৰাতি ভাত পানী খাই শুই গ'লোঁ। আৰু তাৰপাছত ৰাতিপুৱা সময়তে 3টামান বাজিছে, মানুহ এজনে আহিছে আমাৰ ঘৰলৈ, আমাৰ দেউতাক মাতিছে আঁতৰি বুলি। তেতিয়া মই গম পাই গৈছোঁ যে কিবা এটা নিশ্চয় হ'ল। ৰাতি আমালৈ ফোনো নামাৰিলে। তাৰপাছতে শুনিছোঁ আৰু মানে বায়ে মানে ৰাতি 12টামান বাজিত আৰু বাই নাইকিয়া হ'ল। আৰু মানে মই নাছিলোঁ বাৰু, মা আছিলে। মায়ে কৈছে মানে বায়ে কৈছিলে বোলে ছোৱালীজনীক যে মাহীক মাতি দে, মোক মেডিকেল লৈ যাব। আৰু সেইদিনা চবকে কৈছিলে বোলে মেডিকেল লৈ যা মোক বুলি। আৰু ৰাতি বেছিও হৈ আহিছিলে, এনেকুৱাই দিন, ঠাণ্ডা দিন। আৰু চবে ভাবিলে মানে বেমাৰো বেছি নহয়, ৰাতিপুৱাই লৈ যাব। তাই মানে পেটটো ফুলি আহিছিলে, প্ৰস্ৰাৱ লেট্ৰিন কৰিব নোৱাৰা হৈ গৈছিলে বুলি কৈছে। আৰু তাৰপৰা তাই ৰাতি কৈছিলে বোলে মাহীক মাতি দেচোন, ছোৱালীজনীক মইনা বুলি কয়, মাহীক মাতি দে। তাৰপাছত ভিনীয়ে ক'লে হ'ব ৰাতিপুৱা আহিব বুলি ক'লে। আৰু ভিনীও ভাবিছিলে যে ভাল হৈ যাব বুলি। তাৰপাছত তাই মানে খুব বিচাৰিছিলে বোলে মোক। তাৰপাছত তাই আৰু মানে খুব পানী পিয়াহ লাগিছিলে, পানী খাবলৈ হেনো খুব আমনি কৰিছিলে, পানী খাওঁ বুলি কৈছিলে। তাৰপাছত পানী অকণমান খুৱাই দিছে বোলে। নহয় মই পানী সৰহকৈ খাওঁ বুলি ক'লে বোলে, সৰহকৈ পানী খুৱাই দিলে। তাৰপাছত ক'লে মোৰ বোলে ৰসগোল্লা এটা খাবলৈ খুব মন গৈছে। ৰাতিয়ে গৈ দোকানৰ পৰা ৰসগোল্লা এটা আনিলে, ৰসগোল্লা এটাও খুৱাই দিলে। তাৰপাছত খাই তাই ক'লে যে মোৰ পেটটো ফুলি গৈছে, যদি ইন' এপাকেট খাই দিওঁ মোৰ ভাল লাগি যাব। তাই হেনো ইন'ও এপাকেট খালে, কিন্তু তাই গাটো ভাল নলগা হ'ল। ছোৱালীজনী 9ত, ল'ৰাটো 7 পঢ়ি আছে। আৰু সেইখিনি সময়ত আৰু তাৰপিছতে বায়ে মানে ল'ৰা ছোৱালীকেইটাক কৈছে মানে তহঁতি মোৰ ওচৰৰ পৰা আঁতৰি দে, মোৰ যাব সময় হৈছে। ল'ৰা ছোৱালীকেইটাক কৈছে আৰু তহঁতি সন্মুখত মানে দুখ কৰি নাথাকিবি, তহঁতক দুখত দেখিলে মই তহঁতক এৰি থৈ যাবলৈ বৰ কষ্ট হ'ব, তহঁতি মোৰ চকুৰ আগৰ পৰা অকণমান সময় আঁতৰি দে, মই গুচি যাওঁ। তেনেকৈ কয় একবাৰ ভগৱানৰ নাম ল'লে আৰু তাই নাথাকিলে। ৰাতিপুৱা শুই উঠি গৈ যেতিয়া দেখিছোঁ তাই চেঁচা পৰি থকা হাত দুখন, চেঁচা পৰি থকা চেহেৰাটো, খেতা দুচকু, নাকেৰে অকণমান ফেন ওলাই আছে, হাত ভৰিবোৰ টান হৈ গৈছে। সঁচাকৈ সেই স্মৃতিখিনি মানে
মনৰ পৰা কেতিয়াও নাযায়। যেতিয়া অকলে থাকোঁ তাইলৈ বহুত বেছি মনত পৰে, কাৰণ মৰিবলৈ সময় হোৱা নাই, মাত্ৰ 30 বছৰ হৈছিলেহে। বহুত সপোন আছিলে, কয় এনেকৈ লেট্ৰিন বাথৰুম বনাম, এনেকৈ গেছ এটা ল'ম, ছোৱালীজনীক ভাল ল'ৰা এটাৰ লগত বিয়া দিম, ল'ৰাটোক পঢ়াই শুনাই ভাল মানুহ কৰিম, ইমান যে সপোন আছিলে নহয়। হঠাতে কি হৈ গ'ল ক'বই নোৱাৰিলোঁ। আৰু তাই গুচি গ'ল। গুচি যোৱাৰ পৰা আজি 9 বছৰ হৈ গ'ল। গুচি যোৱাজনটো গুচিয়ে যায় বাৰু, কেতিয়াও উভতি নাহে, কিন্তু স্মৃতি হৈ আমাৰ মনত থাকি যায়। যদিও মানে আমি সকলোৱে হাঁহি মাতি থাকোঁ, যেতিয়া তাইলৈ মনত পৰে মানে আমাৰ সকলোৰে চকু সেমেকি যায়, কাৰণ বহুত আশা সপোন লৈ হঠাৎ যেতিয়া তাই গুচি গৈছিলে, সেইখিনি দুখ আমি কোনেও পাহৰিব নোৱাৰোঁ। এতিয়া ল'ৰা ছোৱালীকেইটাও ডাঙৰ হ'ল, কিন্তু ভিনিও বাৰু এতিয়াও কাকো বিয়া কৰোৱা নাই, কাৰণ বায়ে বহুত মৰম কৰিছিলে ভিনিক, বহুত মৰম কৰিছিলে, মানে ইমান মৰম কৰিছিলে। ভিনিও বহুত দুখ কৰে বাইবিহীন জীৱনটোত। এতিয়া ভিনিও অকলশৰীয়া, বেয়াও লাগে। সেয়েহে আৰু আজিৰ দিনটো আমাৰ কাৰণে বহুত বেছি অভিশপ্ত বুলি ভাবোঁ।